আমাৰ অসমীয়া সমাজত এনেকুৱা কিছুমান শব্দ আছে যিবোৰ শব্দ শুনি ভাল লাগে আৰু এনেকুৱা কিছুমান সম্পৰ্ক আছে যিবোৰ সম্পৰ্ক দেখি ভাল লাগে। তেনেকুৱা এটা সম্পৰ্ক হৈছে ককা আইতা আৰু নাতিৰ সম্পৰ্ক। মোৰ নিজৰ বুলিবলৈকে এগৰাকী আইতা আছে আৰু তেওঁ হৈছে মোৰ মাৰ মাক। ঐ আইতাই কাক সানিছে? এখন ঘৰত ককা আৰু আইতা থাকিলে ঘৰখনৰ সৌন্দৰ্য কেনেকুৱা হয় সেইটো হয়তো সকলোৱে অনুমান কৰিব নোৱাৰিব। আধুনিক যুগ আহিল, মানুহ যান্ত্ৰিক হ'ল, কিন্তু সেই আধুনিকতাৰ সোঁতত হেৰাই গ'ল সেই শব্দবোৰ, সেই সম্পৰ্কবোৰ। নাতিনীয়েকৰ জন্ম খবৰ পোৱাৰ পৰাই নাতিনীয়েকৰ প্ৰতিটো সফলতাত যেন হাঁহি বিৰিঙি উঠে এই ককা আৰু আইতাসকলৰ মুখত। প্ৰত্যেক মাক দেউতাকৰ পিছতেই এই ককা আইতাসকলৰ অৱদান যেন যথেষ্ট। জীৱনত নানান ঘাট প্ৰতিঘাত, দুখ কষ্টৰ মাজেৰে কেইবাটাও বসন্ত পাৰ কৰি আজিৰ দিনটোলৈকে তেওঁ যেন কেতিয়াও ভাগৰি পৰা নাই। তেওঁ কেতিয়াও ক'ব নোখোজে যেন তেওঁ ভাগৰি পৰিছে। আমাৰ এতিয়া ইহঁতে কয় 42 চন, আকৌ আমাৰ দেখোন ডিউটি মোৰ ওপৰলোৱাকেইটাহে 42 চনত, আকৌ 44 চনত, এবাৰ কয় বোলে হেৰি 47 চন। নাই এতিয়া তোমাৰ কিমানমান বয়স হ'ল এতিয়া? হ'ল যে 75 হ'ল, 75 80 মান হ'ল চাগে। হ'ল চাগে। বিয়া কোন চনত হৈছিলে মনত আছেনে? বিয়া 62। 62 62তে এতিয়া মাত 61 জন্ম হৈছে। গধূলি চোতালত সাধু কোৱা, গধূলি গোসাঁই ঘৰ সেৱা কৰি নাতিনীয়েকক আশীৰ্বাদ দিয়া, ককাৰ চাইকেলত উঠি স্কুললৈ যোৱা, কত যে কিমান স্মৃতি, কিন্তু আজি যেন সকলো ইতিহাস। ককাক আইতাকৰ নাতিনীয়েকৰ প্ৰতি যি মৰম চেনেহ ভাল পোৱা, সেই মৰম চেনেহ ভাল পোৱা যেন প্ৰত্যেকজন নাতিনীয়েকে হয়তো পৰিশোধ কৰিব নোৱাৰিব। আজি মই ভগৱানকো ধন্যবাদ জনাম, লগতে মই নিজকে সুখী অনুভৱ কৰোঁ, কাৰণ এনেকুৱা এগৰাকী মহিলাক মই মোৰ আইতা হিচাপে ইমান বছৰে পাইছোঁ। মই নাতি হিচাপে নাতিনীয়েকৰ ধৰ্ম পালন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতলৈও চেষ্টা কৰি যাম। শেষত এটাই ক'ম, আইতা সুস্থ থাকক আৰু দীৰ্ঘজীৱী হওক, তাৰেই কামনাৰে।